বজালিৰ ভৱানীপুৰৰ মাজেৰে যোৱা শ্বহীদ খগেশ্বৰ তালুকদাৰ পথৰ দুৰৱস্থা ঠায়ে ঠায়ে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত এজাক বৰষুণ আহিলে পথটোত খালসদৃশ পৰিৱেশৰ সৃষ্টি হয় এই গাঁতবোৰৰ বাবে বিগত সময়ছোৱাত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত সৰব হৈ পৰিছে যুৱ ছাত্ৰ পৰিষদকে ধৰি স্থানীয় ৰাইজ যুৱ ছাত্ৰ পৰিষদৰ ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়াক স্মাৰক পত্ৰ প্ৰদান গাঁওবাসীৰ মই সদায় এনেকৈ অহা যোৱা কৰোঁ মই এজন ব্যৱসায়ী সন্থাৰ প্ৰেচিডেণ্ট কিন্তু এতেই পানীখিনিত মই দুদিন পৰিছোঁ কিন্তু কি কাৰণত ডিপাৰ্টমেণ্টে হওক অথবা কোনে কি কৰিছে সেইটো মই নাজানো কিন্তু পথখিনি আমাক ক্লিয়াৰ কৰি দিলে ভাল হয় এইখিনিয়ে মোৰ তাৰমানে বক্তব্য সেইটো নাজানো আৰু কাৰ গাফিলতি বা কিহৰ কাৰণে হৈছে সেইটো মই নাজানো কিন্তু কথা হ'ল কি যে পথচাৰী আৰু গাড়ীৰ যেতিয়া বৰষুণ আহি থাকিব পানীখিনি হ'লে তেতিয়া কিন্তু বিৰাট অসুবিধা কাৰণ মই নিজে অলপ আগতে কৈ গৈছোঁ যে 2 দিন মই ইয়াতে চাইকেলৰ পৰা পৰিছোঁ গতিকে ইয়াৰ সন্ধিয়া আহিছোঁ 8:30মান বজাত তেতিয়া মই ইয়াৰ পৰা পৰি গৈছোঁ আৰু মোৰ কাপোৰ গোটেই নষ্ট হৈ গৈছে আনকি মোৰ এই চকুত খুন হৈছিল আৰু মই হস্পিটেলত মোৰ ল'ৰাই লৈ আহিছে তাৰে পিছতহে মোক ডক্টৰে ঔষধ দিছে 12 মাহে মানে বৰষুণ আহিলে পানী থাকে এইটোৱে হ'ল কথা যেতিয়া বৰষুণ আহিব ইয়াত পানী হ'ব পানী হৈ পেলাই তাৰমানে মটৰ যেতিয়া দমুখৰ পৰা আৰু যান বাহনৰ কথাটোতো জানেই কেনেকুৱা হৈছে গতিকে ইয়াতে হ'বই বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24